বৰমাত দাবী কৰা ধন নিবলৈ আহি আটক এজন আটকাধীন যুৱকজন নলবাৰী চাপলেকুছিৰ শান্তু ব্ৰহ্ম এজন ঠিকাদাৰক দাবী কৰিছিল ৫ লাখ টকা গুৱাহাটী নুনমাটি থানা আৰু বৰমা থানাৰ যৌথ অভিযানত যোৱাকালি আটক কৰা হয় যুৱকজনক বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত বৰমা আশ্ৰম সুবাত ধন দাবী কৰা যুৱকজনক আটক কৰে আৰক্ষীয়ে গুৱাহাটীৰ এজন ঠিকাদাৰক সংগঠনৰ নামত ৫ লাখ টকা দাবী কৰিছিল যুৱকজনে পূৰ্বেও বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত হৈ জেললৈ গৈছিল শান্তু ডিমান্ড কৰিব আহিলে তখন ডিমান্ড কৰিছিলে কিমান ডিমান্ড কৰিছিলি কিমান ডিমান্ড কৰিছিলে কাক ডিমান্ড কৰিছিলে এইটো নম্বৰ হয় ৰাহুল বুলি কি কৰে ৰাহুল বুলি কি কৰে তেওঁ এইটো মোবাইলে তাতে গল আহি আমাৰ দমকলত ধৰিয়াত দিয়ে ধৰাৰ পিছত মোক দাদা বুলি মাত দিয়ে মই বহিবলৈ দিওঁ চেয়াৰত তেওঁ নবহি মানে ৰাস্তালৈকে ওলাই আহে তাৰ পৰা আমি পিছত গম পালোঁ নলবাৰী SBৰ পৰা মানুহ তেখেতক মানে মোবাইল ট্ৰেক কৰি আহি আছে তেখেতে বোলে কিবা ডিমাণ্ড দিছে ৰঙিয়াত সেইটো আমি নাজানো আৰু আমাৰ ছাৰহঁতে কোৱাৰ কাৰণে আমি পিছত গম পালোঁ তেখেতক এতিয়া আমি ডকাইত বুলি গম পাইছোঁ আৰু এইখিনি নিউজ ডেস্ক ৰিপৰ্ট BH নিউজ